Hello everyone, welcome to Pythagoras classes. যেনেকৈ এটা MCQ দিয়া হৈ গল তোমাক, সো ইয়াত তোমাক দিয়া হৈ গল যে চাৰিটা বস্তুৰ নাম দিয়া হৈ গৈছে। এটা হৈ গৈছে পিয়াজ, অনিয়ন, এটা হৈ গৈছে ধৰি ললো অন্য ধৰণৰ এটা ৰাসায়নিক পদাৰ্থ X Y Z, যিকিটা পদাৰ্থ আমাৰ কি হয় সূচকীয় পদাৰ্থ নহয়। ইয়াত যদি তোমাক বাছিবলৈ দিয়া হয় তলৰ কোনটো এটা ঘানেন্দ্ৰীয় সূচক, তেন্তে তুমি পিয়াজ, লং বা ভেনিলা এই বস্তুবোৰৰ ভিতৰৰ পৰা চিনাক্ত কৰিবা। সো ঘানেন্দ্ৰীয় সূচক কাক বোলে এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয়। সো নেক্সট স্লাইডলৈ যাম আমি ইন্ডিকেটৰছৰ পৰা। ওকে, সো আমি অলৰেডি পঢ়িছো অম্ল বা ক্ষাৰকৰ ধৰ্ম, সেইটো হৈ গৈছে অম্ল টেঙা হয়নে, ক্ষাৰকীয় পদাৰ্থ হৈ গৈছে কেনেকুৱা তিতা বা কেহা। এনেকুৱা তিনিটা যি ধৰ্ম পঢ়িলো তাৰ বাহিৰেও আৰু এটা বিশেষ ধৰ্ম আছে। অম্লজাতীয় পদাৰ্থ বা ক্ষাৰকীয় পদাৰ্থ যিবোৰ আছে, অম্ল বা ক্ষাৰকীয় পদাৰ্থবোৰৰ এটা বিশেষ ধৰ্ম হৈ গৈছে ইহঁতি কি কৰিব পাৰে, বিদ্যুৎ সৰবৰাহ কৰিব পাৰে। বিদ্যুৎ সৰবৰাহ কৰিব পাৰে। দে কেন কণ্ডাক্ট ইলেক্ট্ৰিচিটি। কণ্ডাক্ট ইলেক্ট্ৰিচিটি কেনেকৈ কৰিব পাৰে বিদ্যুৎ সৰবৰাহ, ইয়াত এটা আমাৰ স্লাইডত আমি ইয়াত এক্সপ্লেইন কৰিবৰ কাৰণে ট্ৰাই কৰিছো। তুমি চোৱা তোমালোকে বিদ্যুৎ বিশ্লেষণৰ বিষয়ে অলৰেডি পঢ়িছা। সো আমি যদি অম্লজাতীয় পদাৰ্থ এটাক যদি আমি বিদ্যুৎ বিশ্লেষণত যদি ব্যৱহাৰ কৰো, যেনেকৈ ধৰি ললো এটা গজাল এটা আমি ললো, আন এটা গজাল আমি ললো, আৰু ইয়াক আমি কি কৰিলো এটা বেটাৰীৰ সৈতে আমি লগালো, আৰু বেটাৰীৰ সৈতে লগোৱাৰ উপৰিও ইয়াত আমি কি কৰিছো এটা আৰু এটা লাইট এটা আমি বাল্ব এটা আমি লগাই দিছো। ধৰি ললো এইটো হৈ গৈছে এটা বাল্ব, যিটো আমি স্লাইডত অলৰেডি দেখুৱাইছো। এতিয়া চোৱা ইয়াত যদি আমি মাজত এটা এনেকুৱা তৰল পদাৰ্থ লওঁ, যিটো তৰল পদাৰ্থ ইয়াৰ মাজেদি কি কৰিব নোৱাৰে, বিদ্যুৎ সৰবৰাহ কৰিব নোৱাৰে, তেন্তে বেটাৰী লগোৱাৰ পাছত অৰ্থাৎ ইয়াত আমি বিদ্যুৎ সংযোগ কৰাৰ পাছত ইয়াৰ মাজেদি কাৰেণ্ট বা বিদ্যুৎ পাৰ হৈ গৈ ওপৰৰ লাইটটো বা বাল্বটো আমাক জ্বলাব পাৰিব নে নোৱাৰে? ডেফিনেটলি নোৱাৰে, নহয়নে? কাৰণটো কি? কাৰণটো হৈ গৈছে বিদ্যুৎ চলিবৰ কাৰণে বা বিদ্যুৎ সম্পূৰ্ণৰূপে চলি গৈ বাল্বটো জ্বলাবৰ কাৰণে বেটাৰীৰ পৰা কি হ'ব লাগিব, এই সম্পূৰ্ণৰূপে ই এটা আবদ্ধ বৰ্তনী হ'ব লাগিব। আবদ্ধ বৰ্তনী হ'ব লাগিব মানে ক্লোজ সাৰ্কিট বনিব লাগিব, হয়নে নহয়? যিহেতু এই ইয়াত থকা যিটো তৰল পদাৰ্থ আছে, তৰল পদাৰ্থটোৱে কি কৰিব নোৱাৰে, বিদ্যুৎ সৰবৰাহ কৰিব নোৱাৰে। গতিকে এনেকুৱা ক্ষেত্ৰত কি হ'ব, এনেকুৱা ক্ষেত্ৰত বিদ্যুৎ ধৰি ললো বেটাৰীটোৰ পৰা এইফালে আহিছে, অহাৰ পাছত এই যিডাল গজাল যিটো আমি লৈছিলো, এই গজালটোৰ পৰা আনটো গজাললৈ ইয়াৰ মাজেদি বিদ্যুৎ যাবই নোৱাৰিব। যদি বিদ্যুৎ যাব নোৱাৰে তেন্তে এই বিদ্যুৎখিনি এইখিনি জায়গাতে ৰৈ যাব, যাবনে নাযায়, এই মাজৰ অংশখিনিতে বিদ্যুৎ নোহোৱা হৈ যাব। গতিকে ইয়াত বাল্ব বা যিটো লাইট আমি লগাই থৈছো, সেই লাইটটো আমি জ্বলা দেখিবলৈ পাম জানো? নাপাওঁ। কিন্তু যদি আমি এই তৰল পদাৰ্থটো যদি এটা আম্লিক পদাৰ্থ লওঁ, অৰ্থাৎ এচিড যদি লওঁ, আম্লিক পদাৰ্থ লোৱাৰ লগে লগে কি দেখিবলৈ পাম আমি, ইয়াত যিটো বাল্ব আছে অৰ্থাৎ লাইট আছে, সেই লাইটটো আমি জ্বলি উঠা দেখিবলৈ পাম। ইয়াৰ পৰা আমি কি বুজি পাওঁ? ইয়াৰ পৰা বুজি পাওঁ যে ইয়াত যদি অম্লজাতীয় পদাৰ্থ লোৱা আছে, অম্লৰ মাজেদি বিদ্যুৎ পৰিবহন হৈ গৈছে। অৰ্থাৎ ইয়াত চোৱা স্লাইডত তুমি ভালদৰে বুজি পাবা, এইটো হৈ গৈছে এটা বাল্ব, ইয়াত হৈ গৈছে এইটো হৈছে এটা চুইচ, এইখিনি হৈ গৈছে এটা গজাল যাক আমি বিদ্যুৎ দাৰ হিচাপে ব্যৱহাৰ কৰিছো, আৰু এই পাত্ৰটোৰ ভিতৰত অৰ্থাৎ বিকাৰটোৰ ভিতৰত যিখিনি তৰল পদাৰ্থ লৈছো সেইখিনি হৈ গৈছে আমাৰ কাৰণে অম্ল বা আম্লিক জাতীয় পদাৰ্থ। ইয়াত কি লোৱা হৈ গৈছে, ডাইলুট হাইড্ৰক্লৰিক এসিড অৰ্থাৎ HCl বা হাইড্ৰক্লৰিক এসিড লোৱা হৈছে। যদি হাইড্ৰক্লৰিক এসিড ইয়াত দিয়াৰ পাছত ইয়াত কি দেখা গৈছে, যে বাল্বটো যেতিয়া সুইচ অন কৰিছো, বাল্বটো ইয়াত অন হোৱা দেখা গৈছে, অৰ্থাৎ লাইটটো জ্বলি উঠা দেখা গৈছে। তো ইয়াৰ পৰা আমি কি বুজি পাওঁ যে যিখিনি ইয়াত তৰল পদাৰ্থ অৰ্থাৎ আম্লিক জাতীয় হাইড্ৰক্লৰিক এসিডৰ যিখিনি তৰল লৈছিলো, সেই তৰল পদাৰ্থখিনিয়ে ইয়াক কি কৰিছে, এটা সম্পূৰ্ণৰূপে আবদ্ধ বৰ্তনীলৈ পৰিৱৰ্তিত কৰিছে, অৰ্থাৎ ইয়াৰ মাজেদি বিদ্যুৎ পৰিবহন হৈ গৈছে। গতিকে এইফালেদি যদি বিদ্যুৎ আহিছে, মই ধৰি ললো এইটো এইফালেদি যদি আহিছে, দেন কি হৈছে গৈ ইয়াত গৈ লাইটটো জ্বলি উঠিছে। চোৱা অম্লৰ বা ক্ষাৰকীয় পদাৰ্থৰ আৰু এটা তেতিয়াহ'লে ৰাসায়নিক ধৰ্ম আমি গম পালো, সেইটো হৈ গৈছে অম্ল বা ক্ষাৰকীয় পদাৰ্থই কি কৰিব পাৰে, অম্ল বা ক্ষাৰকীয় পদাৰ্থই বিদ্যুৎ সৰবৰাহ কৰিব পাৰে। গতিকে অম্লৰ মাজেদি বা ক্ষাৰকীয় পদাৰ্থৰ মাজেদি যদি আমি বিদ্যুৎ পাৰ কৰো, তেন্তে ইয়াৰ মাজেদি বিদ্যুৎ পাৰ হৈ যায়। এতিয়া কথাটো হৈ গৈছে হোৱাই, কিয়? আমি বুজিবলগীয়া বস্তুটো হৈ গৈছে কিয়। কিয়টো হৈ গৈছে কাৰণ বিদ্যুৎ পাৰ হৈ যাবৰ কাৰণে, বিদ্যুৎ তাৰ মাজেদি পাৰ হৈ যাবৰ কাৰণে যিটো তৰল পদাৰ্থ আমি ব্যৱহাৰ কৰিছো, সেই তৰল পদাৰ্থটোৰ মাজত এনেকুৱা কিছুমান আয়ন বা আধান থাকিব লাগিব, যিটো আয়ন বা আধানে বিদ্যুৎৰ অৰ্থাৎ বিদ্যুৎ সৰবৰাহ কৰি লৈ যাব পাৰে। যদি তোমালোকে ক্লাছ 10 লেভেলত বিদ্যুৎৰ বিষয়ে নাজানা, তেন্তে মই তোমাক এটা সৰু কথা জনাই থৈছো। বিদ্যুৎ আচলতে কি? বিদ্যুৎ হৈ গৈছে ইলেক্ট্ৰনৰ সমষ্টি, হয়নে নহয়? এটা জায়গাৰ পৰা ইলেক্ট্ৰন যদি আন এটা জায়গালৈ যদি চলি যায়, তেন্তে তাক আমি বিদ্যুৎ চলন হোৱা বুলি আমি ক'ব পাৰো। গতিকে চোৱা এই দুডাল হৈ গৈছে আমাৰ ধাতুৰ দণ্ড অৰ্থাৎ গজাল।
ইয়াৰ আমি এটা বেটাৰী লগাই থৈছো আৰু এই বেটাৰীটোৰ পৰা ভিতৰৰ পৰা যদি ইলেক্ট্ৰন আহে সেই ইলেক্ট্ৰনখিনি ইয়াৰ পৰা পাৰ হৈ আনডাল বিদ্যুৎ দাৰ অৰ্থাৎ গজালটোৰ ওচৰলৈ হি যাব লাগিব এই ইলেক্ট্ৰনখিনি পানীৰ মাজেদি বা এনেকুৱা যিবোৰ তৰল পদাৰ্থ য'ত আয়ন বা আধান নাই তেনেকুৱা তৰল পদাৰ্থৰ মাজেদি পাৰ হৈ যাব নোৱাৰে যিহেতু আম্লিক পদাৰ্থত এটা আধান থাকে বা আয়ন থাকে কি আয়ন থাকে হাইড্ৰোজেন প্লাস এই হাইড্ৰোজেন প্লাসটোৱে কি কৰে ইলেক্ট্ৰনখিনিক এডাল বিদ্যুৎ দাৰৰ পৰা আন এডাল বিদ্যুৎ দাৰলৈ কঢ়িয়াই নিয়াত সহায় কৰে গতিকে আম্লিক পদাৰ্থই সদায় বিদ্যুৎ সৰবৰাহ কৰে কাৰ কাৰণে কাৰণ আম্লিক পদাৰ্থই পানীত বা পানীৰ উপস্থিতিত হাইড্ৰোনিয়াম আয়ন বা হাইড্ৰোজেন প্লাস উৎপন্ন কৰে বুজিলা গতিকে অম্লৰ মাজেদি বিদ্যুৎ পৰিবহন হোৱা বা অম্লৰ মাজেদি বিদ্যুৎ চলি যাব পৰাৰ প্ৰধান কাৰণটো কি প্ৰধান কাৰণটো হৈ গৈছে অম্লই উৎপন্ন কৰা হাইড্ৰোজেন প্লাস বা পানীৰ সৈতে লগ লাগি উৎপন্ন কৰা হাইড্ৰোনিয়াম আয়ন তো ইয়াৰ পৰা তোমাক এটা কোৱেশ্চন সুধিব পাৰে হেতু হৈ গৈছে যে আম্লিক পদাৰ্থ বা এসিডিক সাবস্টেন্সে কিয় ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰিব পাৰে বা কিয় বিদ্যুৎ পৰিবহন কৰিব পাৰে তাৰ প্ৰধান কাৰণ হৈ গৈছে আম্লিক পদাৰ্থ বা এসিডিক সাবস্টেন্সে ইন প্ৰেজেন্স অফ ওয়াটাৰ পানীৰ উপস্থিতিত ইহতি সদায় হাইড্ৰোজেন প্লাস বা হাইড্ৰোনিয়াম আয়ন উৎপন্ন কৰে এই হাইড্ৰোনিয়াম আয়ন বা হাইড্ৰোজেন প্লাস যেটো আধান আছে এই আধানটোৱে ইলেক্ট্ৰন সৰবৰাহ কৰি এটা জায়গাৰ পৰা অৰ্থাৎ ট্ৰান্সফাৰ কৰি বা ট্ৰান্সপোৰ্ট কৰি এটা জায়গাৰ পৰা আন এটা জায়গালৈ লৈ যাব পাৰে যাৰ কাৰণে ই এটা সম্পূৰ্ণ আবদ্ধ বৰ্তনীৰ সৃষ্টি কৰে যাৰ ফলস্বৰূপে বিদ্যুৎ ইয়াৰ মাজেদি পাৰ হৈ যায় আৰু বাল্বটো জ্বলি উঠা দেখিবলৈ পোৱা যায় গতিকে ইয়াৰ পৰা আহিব পৰা এটা সম্ভাৱনীয় কোৱেশ্চন খুব ইম্পৰ্টেন্ট 2027 ৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে মনত ৰাখিবা এটো হৈ গৈছে অম্লই বিদ্যুৎ সৰবৰাহ কৰে কিয় আই হোপ ডিয়াৰ ষ্টুডেন্টস তুমি বুজি পাইছা এটো বস্তু বহুত বেছি টান নহয় নেক্সট এতিয়া হৈ গৈছে আমাৰ ক্লাস 10 ৰ যেটো আমাৰ অম্লক ক্ষাৰকৰ চেপ্টাৰ দিছে এই চেপ্টাৰটোৰ প্ৰধান পঢ়িবলগীয়া বস্তু এটো হৈ গৈছে কেমিক্যাল ৰিঅ্যাকশনস অৰ্থাৎ অম্ল বা ক্ষাৰকৰ ৰাসায়নিক বিক্ৰিয়া এসিড বা বেস সাবস্টেন্স অৰ্থাৎ অম্ল বা ক্ষাৰকীয় পদাৰ্থৰ ৰাসায়নিক ধৰ্ম বা কেমিক্যাল ৰিঅ্যাকশনস এটা এটাকে পঢ়িম ইয়াৰ পৰা বহুত কোৱেশ্চনস মাজত সোমাই থাকে কেমিক্যাল ৰিঅ্যাকশনস ৰাসায়নিক বিক্ৰিয়া চোৱা ৰাসায়নিক বিক্ৰিয়াবোৰ কি ৰাসায়নিক বিক্ৰিয়াবোৰ হৈ গৈছে অম্ল বা ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম যদি তোমাক দিয়া হয় যে অম্ল বা ক্ষাৰকৰ এটা ৰাসায়নিক ধৰ্ম দিয়া তেন্তে তুমি ইয়াৰ পৰা এটা যিকোনো ৰাসায়নিক বিক্ৰিয়া তুমি তাৰ পৰা লিখি দিব পাৰিবা অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াটোৰ বিষয়ে তুমি লিখি দিব পাৰিবা গতিকে প্ৰথম যেটো ৰাসায়নিক বিক্ৰিয়া আছে এই বিক্ৰিয়াটো কি প্ৰথম ৰাসায়নিক বিক্ৰিয়াটো আমি প্ৰথম এসিড বা অম্লৰ বিষয়ে পঢ়িম তাৰ পাছত ক্ষাৰকীয় পদাৰ্থৰ বিষয়ে পঢ়িম প্ৰথম এসিডৰ ক্ষেত্ৰত প্ৰথম ৰাসায়নিক বিক্ৰিয়াটো কি যে আম্লিক পদাৰ্থ বা এসিড এটাক যেতিয়া মেটেল অৰ্থাৎ ধাতুৰ সৈতে যেতিয়া ৰিঅ্যাকশন কৰিবলৈ দিয়া হয় বিক্ৰিয়া কৰিবলৈ দিয়া হয় অম্লক যেতিয়া আমি ধাতুৰ সৈতে বিক্ৰিয়া কৰিবলৈ দিম ধাতু কোনবোৰ ধাতু হৈ গৈছে হেবোৰ পদাৰ্থ যিবোৰ পদাৰ্থৰ কি থাকে যিবোৰ পদাৰ্থৰ কিছুমান বিশেষ ধৰ্ম থাকে কোনবোৰ ধৰ্ম থাকে যে ধাতু হবৰ কাৰণে এটা পদাৰ্থই কি কৰিব পাৰিব লাগিব প্ৰথমটো হৈ গৈছে ইয়াৰ ঘাত সহনীয়তা থাকিব লাগিব অৰ্থাৎ এই পদাৰ্থটোক আমি বাহিৰৰ পৰা বল প্ৰয়োগ কৰি তাক আমি কি কৰিব পাৰিব লাগিব আকৃতি সলনি কৰিব পৰা গুণ থাকিব লাগিব উদাহৰণ স্বৰূপে এডাল এলুমিনিয়ামৰ তাঁৰ তুমি লোৱা এলুমিনিয়ামৰ তাঁৰডালক যদি আমি বাহিৰৰ পৰা যদি বল প্ৰয়োগ কৰো অৰ্থাৎ ওপৰৰ পৰা যদি হাতুৰিৰে যদি মাৰো তেন্তে এলুমিনিয়ামৰ তাঁৰডাল কি হ'ব চেপেটা হ'ব হ'বনে নহয় গতিকে চোৱা ই ঘাত সহনীয় মানে ইয়াক বাহিৰৰ পৰা মাৰি চেপেটা কৰিব পৰা যায় দুই নম্বৰটো হৈ গৈছে সোনৰিয়াছ হ'ব লাগিব অৰ্থাৎ ধাতু যিবোৰ পদাৰ্থ আছে ইহতক যদি বাহিৰৰ পৰা অন্য ধাতৱীয় পদাৰ্থৰে যদি আমি মাৰো বা কুবাও তেন্তে ইয়াৰ পৰা কি হ'ব লাগিব এটা শব্দ হ'ব লাগিব যেনেকৈ আমি এডাল লোহাৰৰ ৰডত আমি আন এডাল লোহাৰৰ ৰডেৰে কুবালে কি হয় টং টংকৈ এটা শব্দ উঠে 3 নম্বৰ ৰাসায়নিক ধৰ্মটো হৈ গৈছে ধাতু হবৰ কাৰণে কি হ'ব লাগিব এটা হৈ গৈছে ইলেক্ট্ৰন ত্যাগ কৰিব লাগিব অৰ্থাৎ কোনোবা এটা পদাৰ্থই যদি ইলেক্ট্ৰন যদি এৰি দিব পাৰে তেন্তে তাক আমি ধাতু বুলি কওঁ চোৱা ৰাসায়নিক বিক্ৰিয়াটোৰ বিষয়ে পঢ়াৰ আগতে এবাৰ ধাতুৰ বিষয়ে অকমান চাই লওঁ এটো হৈ গৈছে সোডিয়াম বুলি কোৱা যেটো মৌল আছে এই মৌলটো ধাতু হয় নে নহয় সোডিয়ামৰ ইলেক্ট্ৰন কিমানটা থাকে আমি যদি পৰ্যাবৃত্ত তালিকা মনত আছে তেন্তে তুমি গম পাবা সোডিয়ামৰ মুঠ ইলেক্ট্ৰনৰ সংখ্যা হৈ গৈছে 11টা ইলেক্ট্ৰনক যদি আমি ৰাদাৰফোৰ্ড বা বোৰৰ আৰ্হি অনুসৰি যদি আমি কি কৰো ইলেক্ট্ৰনৰ ভাগ বতৰা কৰো অৰ্থাৎ ইলেক্ট্ৰনীয় বিন্যাস লিখো তেন্তে কি হ'ব 2.8.1 ইয়াৰ বাহিৰৰ কক্ষত কিমানটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন আছে অৰ্থাৎ সোডিয়ামৰ যোজক কক্ষৰ ইলেক্ট্ৰন এটা সো আমি কি জানো যে প্ৰত্যেকটো মৌলই বাহিৰত কিমানটা ইলেক্ট্ৰন কৰিব বিচাৰে বা ৰাখিব বিচাৰে
8টাকৈ ইলেক্ট্ৰন ৰাখিব বিচাৰে গতিকে ইলেক্ট্ৰন ত্যাগ কৰি বা ইলেক্ট্ৰন গ্ৰহণ কৰি সদায় মৌলসমূহে কি কৰে বাহিৰত সদায় 8টাকৈ ইলেক্ট্ৰন বনাব বিচাৰে এটা সোডিয়ামৰ ক্ষেত্ৰত চোৱা সোডিয়ামৰ কি হৈছে এটা ইলেক্ট্ৰন বাঢ়ি আছে এই ইলেক্ট্ৰনটো যদি বেলেগ কাৰোবাক যদি দি দিব পৰা যায় অৰ্থাৎ আতৰাই দিব পৰা যায় তেন্তে ইয়াৰ বাহিৰত কিমানটা ইলেক্ট্ৰন হ'ব 8টাকৈ ইলেক্ট্ৰন হ'ব অৰ্থাৎ সোডিয়ামে সম্ভ্ৰান্ত গেছৰ সংজ্ঞা পাব গতিকে সোডিয়ামে এটা ইলেক্ট্ৰন কি কৰিব অনায়াসে এৰি দিব ইজিলি এটা ইলেক্ট্ৰন ডোনেট কৰিব বেলেগলৈ ত্যাগ কৰিব সোডিয়ামে যেহেতু ইলেক্ট্ৰন ত্যাগ কৰে গতিকে সোডিয়াম কি এটা সোডিয়াম এটা ধাতু ঠিক একে ধৰণে তুমি ম্যাগনেসিয়াম চাব পাৰা এলুমিনিয়াম চাব পাৰা প্ৰত্যেকটোকে যদি তুমি চোৱা 2.8.2 2.8.3 এটো হৈছে এলুমিনিয়ামৰ বাহিৰত দুটা বা তিনটাকৈ ইলেক্ট্ৰন আছে এই দুটা বা তিনটাকৈ ইলেক্ট্ৰন ত্যাগ কৰাৰ লগে লগে ইয়াৰ বাহিৰত 8টাকৈ ইলেক্ট্ৰন হয় গতিকে সোডিয়ামৰ লগতে ম্যাগনেসিয়াম আৰু এলুমিনিয়ামো হৈ গৈছে এটা এটা ধাতু হয়নে একে ধৰণে পটাছিয়াম এটা ধাতু তুমি ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসৰ পৰা তুমি জানিব পাৰিবা ই এটা ধাতু হয়নে নহয় এনেকুৱা যিকোনো এটা ধাতু কাৰ নিচিনা ধাতু সোডিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম ফসফৰাছ এলুমিনিয়াম পটাছিয়াম এনেকুৱা ধৰণৰ ধাতৱীয় পদাৰ্থক যেতিয়া আমি অম্লৰ সৈতে যেতিয়া ৰাসায়নিক বিক্ৰিয়া কৰিবলৈ দিম ইয়াৰ পৰা কি উৎপন্ন হ'ব ইয়াত সদায় উৎপন্ন হ'ব এটা লৱণ অৰ্থাৎ এটা সল্ট প্ৰথম উৎপন্ন হ'ব এটা সল্ট আৰু লগত কি উৎপন্ন হ'ব সদায় হাইড্ৰজেন গেছ সদায় হাইড্ৰজেন গেছ উৎপন্ন হ'ব এই হাইড্ৰজেন গেছৰ কাষত এটা কাৰ্চিন দিয়া হৈছে যেটো বস্তু দেখি তুমি ভয় নাখাবা এটো হৈ গৈছে হাইড্ৰজেন গেছ যেহেতু পাতল অৰ্থাৎ হাইড্ৰজেন গেছ যেহেতু একেবাৰে সাংঘাতিক ৰকমে পাতল গতিকে হাইড্ৰজেন গেছটো উৎপন্ন হোৱাৰ পাছত কি হ'ব ই ওপৰলৈ উৰি গুচি যাব যদি কোনোবা এটা বস্তু ওপৰলৈ উৰি যায় তাৰ কাষত সেই কাৰ্চিনটো ব্যৱহাৰ কৰা হয় গতিকে আমি কি পালো অম্ল আৰু ধাতুৰ ৰাসায়নিক বিক্ৰিয়াত কি উৎপন্ন হয় অম্ল আৰু ধাতুৰ ৰাসায়নিক বিক্ৰিয়াত উৎপন্ন হয় এটা লৱণ আৰু লগত হাইড্ৰজেন গেছ এটো হৈ গৈছে প্ৰথমটো ৰাসায়নিক ধৰ্ম অম্লৰ অম্লই ধাতুৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে অম্লই ধাতুৰ সৈতে বিক্ৰিয়া কৰি এটা লৱণ আৰু এটা হাইড্ৰজেন গেছ উৎপন্ন কৰে ইয়াৰ কাৰণে এই যেটো আমি বস্তু পঢ়িছো যে অম্লই হাইড্ৰজেন গেছ উৎপন্ন কৰে ধাতুৰ সৈতে বিক্ৰিয়া কৰি আৰু লগতে এটা লৱণ উৎপন্ন কৰে তাৰ বিষয় কিতাপত তোমালোকক এটা কি দিয়া আছে এটা পৰীক্ষা দিয়া আছে এই পৰীক্ষাটোত আমি কি কৰিছো চোৱা এই পৰীক্ষাটোত আমি কি চাইছো যে আমি ইয়াত স্লাইডত দিয়াৰ নিচিনাকে এটা টেষ্ট টিউব লৈছো আৰু টেষ্ট টিউবটোক আমি কি কৰিছো এডাল পাইপৰ সহায়ত অৰ্থাৎ এডাল নিৰ্গম নলী যাক কোৱা হয় পাইপৰ সহায়ত নি আমি কি কৰিছো এটা সাবুনৰ দ্ৰবৰ ভিতৰত আমি ডুবাই ৰাখিছো যদিও স্লাইডত আছে মই তোমাক আকৌ এবাৰ আঁকি দেখুৱাইছো এটো হৈ গৈছে টেষ্ট টিউব এই টেষ্ট টিউবটোত আমি কি কৰিলো এটা কৰ্ক এটা ফিট কৰিলো কৰ্ক মানে হৈ গৈছে এটা পদাৰ্থ যাক আমি হাফৰ মাৰিবৰ কাৰণে ব্যৱহাৰ কৰো উদ্ভিদৰ বাকলিৰ পৰা বনোৱা এটা পদাৰ্থ যাক আমি কৰ্ক বুলি কওঁ এটা এই কৰ্কটোক আমি কি কৰিছো এটা বিশেষ এডাল পাইপৰ সৈতে অৰ্থাৎ নিৰ্গম নলীৰ সৈতে আমি সংযোগ কৰিছো আৰু এই নিৰ্গম নলীডাল ডুবাই ক'ত ৰখা হৈ গৈছে এটা সাবুনৰ দ্ৰবৰ মাজত এখিনি হৈ গৈছে সব সলিউশন বা সাবুনৰ দ্ৰব এই সাবুনৰ দ্ৰবৰ মাজত ডুবৰ এটা বিশেষ কাৰণ আছে হেতু হৈ গৈছে কি হয় চোৱা যেতিয়া আমি ইয়াত এটা যদি ধাতু যদি আমি ল ধাতুটো আমি কি লৈছো পৰীক্ষাত দিয়াৰ নিচিনাকে এটা জিংকৰ ধাতু লৈছো আমি জিংকক বাদ দি যিকোনো ধাতু তুমি লব পাৰা এটা জিংকৰ এটা ধাতু লৈছো ইয়াক কোৱা হৈছে জিংক গ্ৰেনুৱেলছ মানে হৈ গৈছে জিংক সদায় কিছুমান সৰু সৰু টুকুৰা আকৃতিত পোৱা যায় যাক আমি গ্ৰেনুৱেলছ বুলি কওঁ অৰ্থাৎ জিংকৰ ধাতু লৈছো আৰু ওপৰৰ পৰা আমি ইয়াত কি যোগ কৰিছো আগতীয়াকে যোগ কৰি দিছো আমি ইয়াত হেতু হৈ গৈছে হাইড্ৰক্লৰিক এসিড HCl হাইড্ৰক্লৰিক এসিড এতিয়া জিংকৰ লগত যেতিয়া হাইড্ৰক্লৰিক এসিডক ৰাসায়নিক বিক্ৰিয়া কৰিবলৈ দিও জিংটো কি আমাৰ জিংক হৈ গৈছে এটা ধাতু হাইড্ৰক্লৰিক এসিড কি এটা হৈ গৈছে অম্ল বা এসিড যেতিয়া আমি ৰাসায়নিক বিক্ৰিয়া কৰিবলৈ দিও ইয়াত কি উৎপন্ন হ'ব লাগে এটা লৱণ উৎপন্ন হ'ব লাগে আৰু লগত কি উৎপন্ন হ'ব লাগে সদায় এটা হাইড্ৰজেন গেছ কেনেকৈ উৎপন্ন হৈছে যেতিয়া তোমাৰ ৰাসায়নিক বিক্ৰিয়াটো যেতিয়া চলিব ৰাসায়নিক বিক্ৰিয়াটো চলাৰ পাছত ইয়াত কি হ'বলৈ আৰম্ভ কৰে যে জিংক আৰু হাইড্ৰক্লৰিক এসিডৰ মাজত যেতিয়া ইয়াত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ব হোৱাৰ পাছত ইয়াৰ পৰা উৎপন্ন হোৱা যিখিনি গেছ আছে বা গেছীয় পদাৰ্থ আছে সেই গেছীয় পদাৰ্থখিনি পাইপৰ মাজেদি গৈ কোত সোমাবগে গৈ সাবুনৰ দ্ৰবখিনিৰ মাজত সোমাবগৈ আৰু সাবুনৰ দ্ৰব যেহেতু আমি জানো সাবুনৰ দ্ৰবক আমি যদি বাহিৰলৈ যদি ফুৱাই দিও তেতিয়া আমি কি দেখিবলৈ পাওঁ বা বায়ুৰ যদি আমি যদি ভিতৰলৈ সোমোৱাই দিও আমি কি দেখিবলৈ পাওঁ কিছুমান বেলুন জাতীয় বস্তু এটা আকৃতি লোৱা আমি দেখিবলৈ পাওঁ গা ধুওঁতে চাগে তোমালোকে কৰি পাইছা এটো হৈ গৈছে হাতত যদি আমি সাবুন ব্যৱহাৰ কৰি যদি হাতেৰে যদি ফুৱাই দিও তেতিয়াহলে তাত এটা বেলুন এটা উৎপন্ন হয় গতিকে এফালেদি যোৱা যিখিনি গেছীয় পদাৰ্থ আছে সেই গেছীয় পদাৰ্থখিনি যেতিয়া ইয়াৰ মাজেদি পাৰ হৈ ওপৰলৈ যাব যাওঁতে কি কৰিব ই কিছুমান বেলুন জাতীয় আকৃতি অৰ্থাৎ বেলুন কিছুমানৰ সৃষ্টি কৰিব হয়নে
আৰু এই যিবোৰ বেলুন আছে এই বেলুনবোৰ ওপৰলৈ চাবোনৰ যিটো দ্ৰৱ আছে দ্ৰৱটোৰ পৰা ওপৰলৈ ক্ৰমাৎ উৰি উৰি গুচি যাবলৈ আৰম্ভ কৰিব এতিয়া আমি এই যিটো গ্যাস বা গেছীয় পদাৰ্থ গৈছে এই গেছীয় পদাৰ্থটো কি গ্যাস হাইড্ৰোজেন বুলি তো আমি এতিয়ালৈকে গম পোৱা নাই কাৰণ পৰীক্ষাটো কৰিছোহে আমি হাইড্ৰোজেন বুলি গম পাবৰ কাৰণে আমি কি কৰিব লাগিব বা কি কৰিব পাৰো ইয়াত আমি কি কৰিব পাৰো এডাল জ্বলি থকা মমবাতি এডাল আমি ইয়াত ধৰিব পাৰো আমি যদি জ্বলি থকা মমবাতি এডাল যদি ইয়াৰ ওচৰলৈ যদি আনো তেন্তে কি হোৱা দেখিবলৈ পোৱা যাব এই যিবোৰ বেলুন আছিলে যত হাইড্ৰোজেন গ্যাস সোমাই আছে আসলতে এই বেলুনবোৰ কি হ'ব এটা বিশেষ শব্দ কৰি যাক আমি কওঁ যে ফট ফট কৈ শব্দ কৰি জ্বলি উঠিব এতিয়া চোৱা বাকি যিমান গ্যাস আছে তাৰ ভিতৰত হাইড্ৰোজেন গ্যাসৰ এটা ধৰ্ম হৈ গৈছে যে ই যেতিয়া জুইৰ উপস্থিতিত আহিব অৰ্থাৎ যেতিয়া তাৰ ওচৰলৈ জুই অনা হ'ব ই এটা বিশেষ শব্দ কৰি বা খুব কম সময়ৰ ভিতৰত শব্দ কৰি জ্বলি উঠিব গতিকে এই ফট ফট কৈ শব্দ কৰি জ্বলি উঠাতে আমাক ইয়াকে বুজায় যে জিংক আৰু হাইড্ৰক্লৰিক এসিডৰ যিটো ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছিল এই সংঘটিত হোৱা বিক্ৰিয়াটোত এই নলীডালৰ মাজেদি সোমাই অহা যিটো গেছীয় পদাৰ্থ আছে এই গেছীয় পদাৰ্থখিনি প্ৰকৃততে বেলেগ একো নহয় কেৱল মাত্ৰ হাইড্ৰোজেন গ্যাস গতিকে এই ৰাসায়নিক বিক্ৰিয়াটোত যে হাইড্ৰোজেন গ্যাস উৎপন্ন হয় এই কথাটো আমি গম পালো কেনেকৈ গম পালো এই জুইৰ সহায়ত জ্বলাই লোৱা যিটো পৰীক্ষা আছে এই পৰীক্ষাটোৰ সহায়ত আমি গম পালো এতিয়া ইয়াৰ লগত আৰু কি উৎপন্ন হ'ব জিংকৰ যিটো লৱণ আছে সেই লৱণটো কি হ'ব পাৰে জিংকৰ যিটো লৱণ আছে সেই লৱণটো হৈ গৈছে জিংক ক্লোৰাইড ZnCl2 হলে জিংক ক্লোৰাইড এটা লৱণ আৰু হাইড্ৰোজেন গ্যাস এই দুটা বস্তু উৎপন্ন হ'ব আমাৰ অম্ল আৰু ক্ষাৰকৰ ৰাসায়নিক বিক্ৰিয়াত অৰ্থাৎ জিংক আৰু হাইড্ৰক্লৰিক এসিডৰ ৰাসায়নিক বিক্ৰিয়াত জিংক ক্লোৰাইড আৰু হাইড্ৰোজেন উৎপন্ন হ'ব চোৱা এই পৰীক্ষাটোৰ পৰা আমি কি গম পালো পৰীক্ষাটোৰ পৰা গম পালো যে অম্ল আৰু মেটেল অৰ্থাৎ ধাতুৰ যিটো ৰাসায়নিক বিক্ৰিয়া ইয়াত কি উৎপন্ন হ'ব এটা লৱণ আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব হাইড্ৰোজেন গ্যাস বুলি আমি কেনেকৈ প্ৰতিপন্ন কৰিলো অৰ্থাৎ প্ৰুফ কৰিলো ইয়াক আমি জ্বলাই চালো ইন প্ৰেজেন্স অফ ফায়াৰ অৰ্থাৎ জুইৰ উপস্থিতিত ইয়াক আমি যেতিয়া জ্বলাইছো ইয়াৰ পৰা কি হৈছে ফট ফট শব্দ কৰি অৰ্থাৎ এটা বিশেষ শব্দ কৰি ই জ্বলি উঠিছে আৰু ফট ফট কৈ শব্দ কৰি জ্বলি উঠা গ্যাস কেৱল মাত্ৰ হাইড্ৰোজেন এটা চোৱা সল্ট বা লৱণ এই বস্তুটোৰ ওপৰত কথা পাতিবলগীয়া আছে অৰ্থাৎ তুমি সল্ট বা লৱণৰ বিষয়ে নাজানিব পাৰা চোৱা আমাৰ যিবোৰ ধাতু বা অধাতু অৰ্থাৎ যিমানবোৰ পদাৰ্থ আছে পৰ্যায়বৃত্ত তালিকাৰ যদি এটা ধনাত্মক আৰু ঋণাত্মক আধানযুক্ত বস্তু যদি একেলগে থাকে আৰু ধনাত্মক আধানযুক্ত বস্তুটো যদি এটা ধাতু হয় তেন্তে ইয়াক আমি কি বুলি কওঁ লৱণ বুলি কওঁ এটা মই অলপ আগতে ক'লো যে জিংক ক্লোৰাইড এটা লৱণ জিংক হৈ গৈছে ধাতু হয়নে আৰু জিংক ইয়াত কি অৱস্থাত আছে জিংক আছে ইয়াত ধনাত্মক অৱস্থাত অৰ্থাৎ জিংক 2 পজিটিভ অৱস্থাত আছে গতিকে জিংক ক্লোৰাইড এটা ধাতু প্ৰথম যেটো উদাহৰণ পালো উদাহৰণটো কি পালো আমি যে জিংকৰ লগত যেতিয়া হাইড্ৰক্লৰিক এসিডক ৰাসায়নিক বিক্ৰিয়া কৰিম জিংক ক্লোৰাইড আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব সদায় যিকোনো এটা ধাতুক যেতিয়া তুমি অম্লৰ সৈতে ৰাসায়নিক বিক্ৰিয়া কৰাবা ইয়াত সদায় তুমি কি পাবা এটা সেই ধাতুটোৰ এটা লৱণ পাবা আৰু লগতে হাইড্ৰোজেন গ্যাস পাবা এনেকুৱা যদি তুমি উদাহৰণ লোৱা মেগনেছিয়ামৰ লগত হাইড্ৰক্লৰিক এসিডক ৰাসায়নিক বিক্ৰিয়া কৰিবলৈ দিয়া একে ধৰণে মেগনেছিয়াম ক্লোৰাইড আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন হ'বলৈ হোৱা দেখিবলৈ পাবা একে ধৰণে ইয়াত যদি এলুমিনিয়াম লোৱা এলুমিনিয়ামৰ লগত হাইড্ৰক্লৰিক এসিডক ৰাসায়নিক বিক্ৰিয়া কৰিবলৈ দিয়া এলুমিনিয়াম ক্লোৰাইড আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন হোৱা দেখিবলৈ পাবা বিভিন্ন ধৰণৰ ধাতু তুমি লৈ চাব পাৰা ইয়াত তুমি আইৰন লোৱা আইৰনৰ লগতো যদি হাইড্ৰক্লৰিক এসিডক ৰাসায়নিক বিক্ৰিয়া কৰিবলৈ দিয়া FeCl3+H2 এটা ধাতু উৎপন্ন হোৱা এটা লৱণ আৰু এটা হাইড্ৰোজেন গ্যাস উৎপন্ন হোৱা দেখিবলৈ পাবা গতিকে ধাতুৱে ৰাসায়নিক বিক্ৰিয়া অম্লৰ সৈতে কৰিলে সদায় কি উৎপন্ন হয় এটা হাইড্ৰোজেন গ্যাস আৰু তাৰ ধাতুটোৰ এটা লৱণ উৎপন্ন হয় So I hope তুমি বুজি পাইছা যে ধাতুৰে ৰাসায়নিক বিক্ৰিয়া কেনেকৈ দেখুৱায় সো ইয়ালৈকে আমি ধাতুৰ অকল মাত্ৰ এটা ৰাসায়নিক ধৰ্ম পঢ়িছো ধাতুৱে আৰু অন্যান্য ধৰণৰ ৰাসায়নিক বিক্ৰিয়াও দেখুৱায় সো আমাৰ ক্লাস কন্টিনিউ হৈ থাকিব আমাৰ লগত তুমি এনৰোল হৈ থাকা কন্টেক্টত থাকা তুমি আমাৰ ভিডিওস ফলো কৰি থাকা সো এটা কৈ আমি চেপ্টাৰটো কমপ্লিট কৰিম থ্যাংক ইউ